কণ্ঠশিল্পী শৰৎ সৌৰভৰ নতুন গীতৰ উন্মোচন। জুবিন গাৰ্গ আৰু তিৰিছা বৰঠাকুৰে কণ্ঠদান কৰা গীতৰ উন্মোচন কৰিলে বিহু সম্ৰাট খগেন গগৈৰ লগতে বহুকেইজন শিল্পীয়ে। আকৌ নতুন চাম হিচাপে এটি যে ঢোলৰ বাদ্যটো আকৌ ঘূৰাই আনি বিহু কেছেটটো বিহু গানবিলাক কৰিব বিচাৰিছে, বিহু নামবিলাক এইটো খুব ভাল লক্ষণ। আৰু মই ভাবোঁ যদি তেওঁলোকে চেষ্টা কৰে এনেকৈ সকলোৱে শৰতৰ নিচিনাকৈ যদি সকলোৱে চেষ্টা কৰে, আকৌ আমাৰ আগৰ যি ধৰণৰ বিহু গীতবিলাক হৈছিলে, বিহু নামবিলাক হৈছিলে পুৰণা বা অলপ আধুনিক হ'লেও যিখিনি মানে ঢোলৰ যিটো প্ৰচলনটো আগৰ প্ৰতিটো বিহুত আমাৰ প্ৰয়োজন আছিলে, কিন্তু মাজতে এতিয়া ঢোলটো সম্পূৰ্ণ মানে অলাগতিয়াল নিচিনা কৰি পেলাইছে বিহু গীতবিলাকত। গতিকে সেইটো হ'লে আমাৰ অসমীয়া সংস্কৃতিত অলপ আঘাত সানিব, বিশেষকৈ বিহুত। গতিকে শৰততে এতিয়া যিটো আগবাঢ়িছে সেইটো কাম আকৌ ঢোল বাদ্যৰ লগত লৈ আকৌ এই গান এইবাৰ বিহু কৰিছে।